আমি আৰম্ভ কৰিব পাৰোঁনে? আৰু আপোনালোক আমাৰ কাৰণে মঞ্চত যিহেতু আজি মই নাটক কৰিম, নাচিম, ভিতৰ সভাত তুমি এইটো প্ৰধান অলংকাৰ। আজি যে মই এনেকৈ ইয়াত থিয় হৈ আছোঁ, এই ব্যাখ্যাৰ দিশত সকলোৰে কথা কৈছোঁ। মাত্ৰ তিনিজনে মই কি আছিলোঁ, মই কি কৰি আছোঁ আৰু মই কি কৰিম সেই বিষয়ে জানো। প্ৰথম হ'ল মাধুৰ্যমণি বৰুৱা ছাৰ। তেওঁ জানে মই কি কৰি আছিলোঁ। তাৰ লগতে পাৰ্থপ্ৰতিম বৰুৱা, তেওঁ জানে যে মই কি কৰিছিলোঁ। লগতে ৰচনা মহোদয়ে জানে মই কি কৰিছিলোঁ। তেওঁ এইটো জানে মই কি কৰি আছোঁ। তেওঁ এইটো জানে মই কি কৰিম। গতিকে তাৰ বাহিৰে বাকী যিসকল আছে আপোনালোক মোৰ কাৰণে একেবাৰে আৰু এইটো এটা ডাঙৰ চেলেঞ্জ। ছাত্ৰ আছিলোঁ, ছাত্ৰ হয় আৰু ছাত্ৰ মই ভাবি আছিলোঁ ইয়াত মই লিখি দিছিলোঁ, মই বোলো কিবা কাৰণে এইটো কাটিব নেকি, কাটিলে অলপ দিগদাৰি হ'ল। আৰু ছাত্ৰ হৈ থকালৈকে মোৰ বহুত বস্তু আপোনালোকে আজি অলপ মান কৰিব প্ৰদান। আৰু এইখিনি এটা কথা ক'ব খুজিছোঁ, যিহেতু টপিকটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত একদম ওচৰৰ পাজৰৰ কিছু বক্তৃতা হৈ আছিল এই মুহূৰ্তত, কিন্তু মই যিটো টপিকৰ কথা পাতিম সেইটো অকণমান দূৰলৈ হ'ল। কিন্তু এট দ্য এণ্ড অফ দ্য ডে আহি আমি সেই আমাৰ নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ম, কলাৰ যিটো লক্ষ্য। আৰু সেইখিনিতে মই আপোনালোকৰ পৰা অনুমতি বিচাৰিম। মই কথাখিনি কওঁতে হয়তো তাত দুই এটা ইংলিছ শব্দ, হিন্দী শব্দ, হয়তো দুই এটা বেংগলী শব্দ ইউজ হ'ব, ব্যৱহাৰ হ'ব, যাতে আপোনালোকে সেইটো মোৰ অভিজ্ঞতা বুলি নাভাবে। হয়তো সেই টপিকটোৱে ডিমাণ্ড কৰিব পাৰে, সেই টপিকটোৰ ডিমাণ্ডত হয়তো মই দুই এটা ইংলিছ শব্দ তাৰ ইউজ কৰিব পাৰোঁ। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ পঢ়া কোঠালি তাৰ এখন ফটো পাইছিলোঁ। এখনমান, দুখনমান, তিনিখনমান, 4 নম্বৰ এখন ৱাল আছে ইয়াত, ইনভিজিবল। সেই ৱালখন আমি ব্ৰেক কৰিম, তাৰমানে আমি একাত্ম হ'ম। আৰু একাত্ম হওঁতে আপোনালোকৰ আমাৰ এই যিটো আজি প্ৰেজেণ্টেশ্যন, ডেমনষ্ট্ৰেশ্যন, সেইটো আগবঢ়াই নিওঁতে আপোনালোকৰ গুৰুত্ব আটাইতকৈ বেছি। সাধাৰণতে দেখা যায় ইয়াত নাটক কৰিলেও দৰ্শকে চালে, হাঁচা কৰি বজালে, তেওঁলোক ওলাই গ'ল, তেওঁলোকে মনত এটা ধাৰণা লৈ গ'ল। কিন্তু ইয়াত নহ'ব, ইয়াত আপোনালোকৰ পাৰ্টিচিপেশ্যন বহুত জৰুৰী হ'ব। সেইকাৰণে কাইণ্ড অফ পাৰ্টিচিপেটৰী থিম আমি অংশগ্ৰহণ কৰিম। আপোনালোকে যদি আমাৰ লগত সাজু সাজু থাকিলে মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ। আৰু হয়, এটা কাহিনীৰে আৰম্ভ কৰিছোঁ। আপোনালোকে ব্লগ ৰাখেনে কোনোবাই? উপবাস ৰাখেনে? ৰাখে কোনোবাই? ৰাখে ন? এখন ঘৰত মাকে ব্লগ ৰাখিছে, ল'ৰা ছোৱালী ৰাখে। এটা হাত চাকৰি, এটা হাত চাকৰি, এটা হাত চাকৰি। এইটো এক, এইটো এক, আমাক লাগে এইটো এক। বুজি পাইছোনে? আকৌ এবাৰ এটা হাত চাকৰি, এটা হাত চাকৰি, এটা হাত চাকৰি। One clap, one clap, জোৰকে one clap। বুজি পোৱা নাই? এইটো এক, এইটো এক, আমি চবেই মিলি এক, চবেই মিলি এক। কোনটো বেছি প্ৰিফাৰেবল? এইটো সকলোৱে মিলি এটা হাত চাকৰি বজাওক। এটা, এটা, one clap together, 5, 6, 7 clap, সকলোৱে one clap, one clap, one clap, one clap, one clap, one clap. Okay, fine. প্ৰথমে যেতিয়া বহি আছো ইয়াতে এতিয়া ঠিক আছে, নান্দনিকতা আছে, ফোৰাম থিয়েটাৰো আছে, থিয়েটাৰ অফ দ্য অৰ্কেষ্ট্ৰাও আছে, কিন্তু
এইটোৱে কথা লক্ষ্য এটাই বা যোৱাৰ ৰাস্তাটো অকণমান বেলেগ আমি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰিম টাৰ্গেটটো ব্ৰেকফাষ্ট আজি হয়তো ৰুটি কাইলৈ হয়তো বেলেগ এটা বাট টাৰ্গেট ইজ ব্ৰেকফাষ্ট এনিৱে অলপ সময় দেৰিকৈ অনুষ্ঠানটো আৰম্ভ হ'ল সাধাৰণতে বৰ বেছি ভাল পোৱা কথা নহয় আমি পাৰ্চনেলি তথাপিতো ইটছ অ'কে কাৰণ যিটো এক্সাইটমেণ্ট আছিলে ইণ্টাৰনেল এক্সাইটমেণ্ট যে আজি কাম কৰিম আজি কম আজি যিখিনি যাম ক'ৰবাত নহয় ক'ৰবাত অকণমান ডিলে হৈছে মই মোৰ পাৰ্চনেলি যিটো মোৰ প্ৰিপেৰেশ্যন আছিলে এনিৱে উইল ট্ৰাই আৱাৰ বেষ্ট চ' মিছ আৰম্ভ কৰোঁ 10 counts of him 10 9 8 7 6 5 4 3 2 and here we go মই এওঁলোক তিনিগৰাকীক হেল্প কৰিলোঁ কাৰণ তেওঁলোক আহি পোৱা নাছিলে মোৰ কাউণ্টিংটো হ'ব লাগিছিলে 1 2 3 4 5 6 7 8 9 10 বাট মই কৰিলোঁ and here they are 10 এট মিনছ মই হেল্প কৰিলোঁ যদি মই তেওঁলোকক কিন্তু ছাৰপ্ৰাইজ কৰা ফেচিলিটেট কৰিলোঁ মই সহায় কৰিলোঁ মইতো সহায়কাৰী ভূমিকাত অৱতীৰ্ণ হ'লোঁ যেতিয়া তেওঁলোকে ইউজটো হৈ যাব সেইটো বিষয়ত তেতিয়া মই তেওঁলোকক হেল্প নকৰোঁ কাৰণ মই তেওঁলোকক শিকাই দিলোঁ ৰাস্তাটো দেখুৱাই দিলোঁ চ' মোৰ ৰোল হ'ব ইয়াত ফেচিলিটেটেড মই এজন জোকাৰ আৰু এই জোকাৰ টাৰ্মটো লগত এই ফ'ৰাম থিয়েটাৰৰ কি সম্পৰ্ক সেইটো মই আহিম এতিয়া অ'কে এনিৱে আমি অলপ খোজকাঢ়িম এইখিনি খোজকাঢ়িব পাৰেনে চিয়'ৰ কিন্তু আপোনাৰ এতিয়া আপুনি এতিয়া এক্সপ্ৰেছ কৰিছে আপুনি বহি থাকোঁতে এক্সপ্ৰেছ কৰা নাছিল কিন্তু আপোনাৰ মুভমেণ্টটো ধুনীয়া লাগিছে ৰিয়েলি ইট ইজ ভেৰি নাইচ মই লক্ষ্য কৰিছিলোঁ সকলোৱে কোনোবাই ক্লেম কৰি আছে বাট তেওঁ এটা ইটছ লাইক যিহেতু নাচৰ মানুহ ভাল পাওঁ মুভমেণ্টটো এনিৱে চমু কৈ ৰাইট এনিৱে আমি এইখিনি খোজকাঢ়িম য়েছ প্লিজ সকলোৱে খোজকাঢ়িব আমি বেলেগ বেলেগ জেগাত যাম মই যেতিয়া ষ্টপ বুলি কওঁ ৰৈ যাব হা ষ্টপ অ'কে এবাৰ আকৌ খোজকাঢ়িম আমি যেতিয়া ষ্টপ বুলি কওঁ চেষ্টা কৰিব এই গোটেই ষ্টেজটো ফিল আপ হৈ থাকে ভৰা হৈ থাকে আৰু কোনোবা আহিব মন কৰিছে এইটো দিৱাটো কম অ'কে য়েছ ৱাক ষ্টপ এইবাৰ আপুনি আমি ষ্টপ কৰোঁতে আপুনি নিজৰ কাৰণে এটা স্পেচ ল'ব য'ত আপোনাৰ স্পেচ য়েছ এইটো মোৰ স্পেচ ৰাইট ৱাক ষ্টপ এই স্পেচটো খালী হৈ আছে You are taking your space, you are not making your space. Both are different. I am taking my space and I am making my space. One more karone eta space really goes, yes, this is my space. I have created. Iman bhir ase, iman manu, aji jodi eta kalok sakoi lage, iman manu ase, tar karone you have to prepare yourself. Aru ei theater e amar kitu dikai. Right, so we have to make our space. Don't take your space. Jodi moi space loisu, that means yes, here I am. Moi yata usao apolo kibo lagi because I am making my space. Aji yata hi matra tinijon manhe mo kotha jane, but still ekhojon manhe mo kotha kyo shunibo? Why? Itehe shunibo. Well, jetia moi more space banam, I am making my space. So taking your space and making a space both are different. And forum theater, that's it. They will get self to forum theater. Okay, anyway, so clap for them.
একদম সহজ ইমেজ এটা নতুন শব্দ ইন্ট্ৰোডিউস কৰিছো ইমেজ দিস ইমেজ ট্ৰেডাৰ আপোনালোকে এটা ইমেজ বনাব ছবি বনাব সে মিছ এটা শব্দ ক flower okay flower suppose very change the lion banana apple fish tree stop right yes এটা image এটা photo a still photo or live where so stop yes this image আপোনালোকে তেনেকুৱা এটা ইমেজ বনাব সকলোৱে আৰু টপিকটো মই দিম yes okay now first topic is boss tree yes সকলোৱে বনাব লাগিব tree that's great tree that's great honey water image বুলি ক'লে image bas that's মোৰ ভোক লাগিছে মোৰ খাও উঠিছে মোৰ বহুত বেছি খাও উঠিছে okay these are the images relax these are the images okay এই images বোৰ লৈ এজন it's like facilitator যেনেকৈ facilitate কৰি আছো তেওঁ অডিয়েন্স লগত ইন্টাৰেক্ট কৰে ৰাইট ইমেজ ট্ৰিট কিন্তু সেইটো আমাৰ বিষয়বস্তু নহয় আমি পাছলৈ যাম মই জাস্ট এটা গ্লিমছ দিলোঁ আপোনালোকক yes relax right thank you clap for them so forum theater আহিম invisible theater legislative theater newspaper theater rainbow visual group কাম কৰিব কাৰণে now forum এনেকুৱা বস্তু আছে যোনটো বহুত বেছি পাৱাৰফুল কিন্তু তাৰ ফৰ্মটো সাৰ্কুলাৰ গোল shape to goal round shape circle but eto বহুত বেছি powerful yes fan okay that's great aru ডাঙৰ কলে ভাল আছে না light that's great aru okay nature কি এনেকুৱা বস্তু আছে যোনটো সাৰ্কুলাৰ but বহুত বেছি powerful জাপি আৰু সান ওকে আপোনালোকৰ লগত কি এনেকুৱা বস্তু আছে যোনটো সাৰ্কুলাৰ বা বহুত বেছি পাৱাৰফুল yes pen that's great আৰু আচ্ছা মই মাজে মাজে ইন্টাৰভিউত ডিসকাস কৰিম ডোন্ট টেক ইট আদাৰৱাইজ মই মানে কৰি অভ্যস্ত হৈ গলো so মানে it's okay actually কি হৈছে কথাটো মই কৈ দিছো ব্যাক ষ্টৰী কোভিডৰ সময়ত আমি অনলাইন ক্লাছ কৰিছিলো তাত আমি এটুই ওকে কৈছিলো ইয়েস কৈছিলো নো কৰিছিলো সো সাইন ল্যাঙ্গুৱেজ ইউজ কৰিছিলো সো ৰিগাৰ্ডিং মই পটককে আহিব পাৰে আই এম ৰিয়েলি সৰি ফৰ দ্যাট এনিৱে ইয়েস সাৰ্কুলাৰ আপোনাৰ হাতত কি বস্তু আছে ওয়াচ দ্যাটস গ্ৰেট আৰু চকুৰ মণি ইয়েস অপাৰেটৰ টেকনিক বেসিক টেকনিকত প্ৰথমতে কৈছে ডেমোক্ৰেটিক সাৰ্কেল you have to stand in democratic circle য'ত তোমাৰ ক'ব পৰা অধিকাৰ সমান কৰিব পৰা অধিকাৰ সমান as an actor অডিয়েন্সৰ সিমানেই অধিকাৰ পাৱাৰ সিমান সেইকাৰণে এটা হৈছে ডেমোক্ৰেটিক সাৰ্কেল ইয়াত অডিয়েন্স যিমান গুৰুত্বপূৰ্ণ এক্টৰ যিমান গুৰুত্বপূৰ্ণ অডিয়েন্স কৰবাত অকমান বেছিহে গুৰুত্বপূৰ্ণ আমি সেইটো কাম কৰিব so images আমি অলপ কাম কৰিছিলো images ৰ ওপৰত ওকে আপোনালোকে সব এফালে চাওক সব বন্ধ কৰিব আপোনালোকে কেৱল হাতখন ব্যৱহাৰ কৰিব হা হাতখন ব্যৱহাৰ কৰিব সব নিমিলিব আৰু এটা কথা আমি যি আপোনালোকৰ লগত কৰি আছো এবোৰ গেমস খেল আৰু খেলৰ লগত আমাৰ লাইফৰ যি সম্পৰ্ক এই বিষয়ে আমি আপোনালোকক এই নাট্য মানে আমি ধাৰণাটো কাম কৰি আছো
সেইটো কৰোঁতে আপোনালোক বুজাব লাগে সক্ষম হ'ম বুলি ভাবিছোঁ এনি অ'কে ৰাইট হেণ্ডখন ইউজ কৰিব আপোনালোকে ৰাইট হেণ্ডে দেখুৱাব যে মই কোনফালে আছোঁ কোনফালে পইণ্ট আউট কৰিম সকলোৱে গোটেইকেইজনে প্ৰিন্সিপাল টিচাৰ কোনফালে আছে সাউন্ড বক্স এটা কোনফালে আছে অডিটৰিয়ামৰ পাছৰ দৰজা কোনফালে আছে আপোনালোকৰ কমন ৰুম কোনফালে আছে আপোনালোকৰ ডান্সৰ ক্লাছটো কোনফালে আছে মই কোনফালে আছো ওকে ৰিলেক্স ওকে আগষ্ট বলে সেন্সটো ডেভেলপ কৰিবৰ কাৰণে কিছুমান এক্সাৰসাইজ উলিয়াইছে যোনবোৰ তেওঁৰ ফেমাছ বুক গেমছ ফৰ নন এক্টাৰ্ছ এণ্ড এক্ট্ৰেছ তাত উল্লেখ আছে আপোনালোকে চাব পাৰিব ইটছ লাইক এক্টৰ প্ৰিপাৰেশ্যন এনিৱে ওকে চকু বন্ধ কৰি এটা আপুনি কামটো কৰিছিলে আপুনি কেনেকুৱা লাগিছে মানে কি এক্সপিৰিয়েঞ্চ কৰিছিল আপুনি ৰিলেক্স চকু বন্ধ কৰি আপুনি সময় কামটো ফলো কৰিছিল কি এক্সপিৰিয়েঞ্চ কৰিছিল শুনিছিলে ৰাইট অ'কে আৰু ইয়েছ ইয়েছ অবজাৰ্ভ কৰিছিলে ইয়েছ অবজাৰ্ভ কৰিছিলে অনুভৱ কৰিছিলে আপুনি কি ক'লে শুনিছিলে আগষ্ট বৰ্ডৰ এই থিয়েটাৰ ফৰ্মটোৱে শুনিবলৈ শিকায় আমি নুশুনো আমাৰ সমস্যা বাঢ়ি যায় আমি নুশুনো কাৰণে আমাৰ সমস্যা বেলেগ কথা একো নাই আমাৰ ৰিয়েল লাইফত আমি শুনিব নোখোজো আৰু আগষ্ট বলে তেওঁ থিয়েটাৰৰ জৰিয়তে এই সেন্সৰি এক্সাৰসাইজৰ জৰিয়তে তেওঁ লিসনিং পাৱাৰটো আণ্ডাৰষ্টেণ্ডিং পাৱাৰটো বঢ়াবৰ কাৰণে চেষ্টা কৰিছে এইবোৰ চব এক্সাৰসাইজেছ এনিৱে আপুনি ষ্টুডেণ্ট ৰেডি হ'ল ষ্টৰি ৰেডি হ'ল এটা মাইক্ৰফোন দিয়ক পাবলৈ ষ্টৰি নবনাই মানুহে আজিকালি সাধু পাবলৈ নাই কাহিনী পাবলৈ নাইকিয়া হৈ গ'ল ইয়েছ কওক নমস্কাৰ মোৰ নাম মনালিছা কুমাৰী দাস আমি গোটেইকেইজন মিলি যিটো কাহিনী বনাইছোঁ আমাৰ ভুল হৈছে নে শুদ্ধ হৈছে নাজানো কিন্তু আপোনালোকৰ আগত ক'বলৈ চেষ্টা কৰিছোঁ ইংৰাজসকল যেতিয়া ভাৰতলৈ আহিছিল ভাৰতলৈ আহি তেওঁলোকে ভাৰতীয় লোকসকলক যিদৰে শোষণ কৰিছিল ভাৰতীয় লোকসকলৰ লগতে অসমৰ লোকসকলক যিদৰে শোষণ কৰিছিল সেই শোষণৰ কথাই আমি ছাৰক জনাইছোঁ আৰু এটা ষ্টৰি আমি ভাবিছিলোঁ এঘৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী ছোৱালী তেখেতক এজন বন্ধুৱে পইচাৰ বা নিজৰ যিখিনি পাবলগীয়া আছে তাৰ কাৰণে ছোৱালীজনীক ব্যৱহাৰ কৰিছিলে কাৰণ আৰু এখেতে ভালকৈ বুজাই দিব যাৰ ফলত ছোৱালীজনীৰ লাষ্টত ঘৰৰ কণ্ডিশ্যনছবোৰ বহুত বেছি বেয়ালৈ পৰিণত হৈছিলে আৰু ছোৱালীজনী মানসিক মানে ভাঙি পৰিছিলে মানসিক অশান্তি আমাৰ হাতত কাহিনী এটা আছে এতিয়া এই কাহিনীৰ পৰা এখন নাটক কৰিব লাগে আপোনালোকে কাহিনীৰ পৰা নাটক কৰিব এতিয়া বাহিৰত কোনোবাই আৰু নালাগে নহ'ব পাৰ্থক চাই দিব তাতে বাহিৰত যাব 9 মিনিট পাৰ্থ ছাৰক হেল্প লৈছোঁ মই আপোনালোক বাহিৰলৈ যাব 10 মিনিটৰ এখন নাটক কৰি আহিব হ'বনে ক্লেপ ফৰ দেম 10 মিনিট লওক এনিৱে রিল্যাক্স আকবার করে থাক আগলে
image hold hold means image to hold কৰিব লৰচৰ নকৰিব ওকে এইটো ইমেজ দেখি কেনেকুৱা লাগিছে মানে কি ফিল হৈছে যে তেওঁ এওঁৰ মনত কিবা কৈ আছে কি কৈ আছে বাৰু that means relax 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 আপনি থাকক ওকে that means এওঁ কোনবা কিবা কৈ আছে হয় কোনবা এজন আছে কোনে কৈ আছে what do you think আত্মীয় স্বজন that's great clap for her মানে আত্মীয় স্বজন কেনেকুৱা ধৰণৰ কোন স্পেসিফিক্যালি কোনবা মা দেউতা বন্ধু ওকে তিনিজন মা দেউতা বন্ধু ওকে তাৰ ভিতৰত কোন হোৱাৰ চান্স বেছি আছে মা দেউতা বন্ধু কোন হোৱাৰ চান্স বেছি আছে yes yes বন্ধু ওকে ধৰি লৈছো ইয়াত এজন বন্ধু আছে আপুনি দেখাটো বন্ধু নে আপুনি দেখাটো বন্ধু মানে বন্ধু অলমোস্ট এবাৰ আপুনি উঠি আহক টাইম ক্ল্যাপ ফৰ হার্ট আপনি ক্ল্যাপ দিলে আপনি দিলে যাব কৰিব লাগিব yes আপুনি তেওঁৰ বন্ধু আপোনাৰ মুখৰ পৰা এটা ডায়লগ লাগে যাৰ কাৰণে এখেতে এনেকৈ আছে সা গায়ত্ৰী তোক মই এনেকুৱা বেভিচাৰি বুলি ভবা নাছিলো প্লিজ ষ্টপ সা গায়ত্ৰী তোক মই এনেকুৱা বেভিচাৰি বুলি ভবা নাছিলো সা গায়ত্ৰী তোক মই এনেকুৱা বেভিচাৰি বুলি ভবা নাছিলো ইয়াত কি ওয়ার্ডটো কি বেভিচাৰি রিল্যাক্স 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 কি বেভিচাৰি চলিছে ৰ কি হ'ব পাৰে তা কি নয় কাম কৰিছে য'ত তেওঁ বেভিচাৰি ওয়ার্ডটো ইমান গধুৰ শব্দ ব্যৱহাৰ কৰিছে কি হ'ব পাৰে yes 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 মানে এইটা কিবা নামে কেনেকুৱা কাম কৰিছে কিন্তু সমাজৰ লগত লজিত হ'ব ওকে সমাজৰ লজিত হ'ব লাগে হৈছে ওকে এনি আৰু আৰু কি হ'ব পাৰে কিবা আহিছে বল আহিছে নে নাই আহিছে নেকি কিবাটো আহিছে হয় না কিবা জানেটা আহিছে কিবাটো আহিছে কৈ দিয়া ইউ আৰ ইম্পৰ্টেণ্ট তোমাৰ পাৰ্টিচিপেশ্যনটো আমাৰ নাটকখন আগবঢ়াই লৈ যাব everyone is important because a theater to forum theater to our place forum theater audience e banai okay aru karba bolle kiba aise bibisari ekade dai kole okay sinto আমি রিপিট কৰিছো সিনটো আমি রিভাইভ কৰিছো আকবাৰ না এবাৰ আপুনি তেখেতৰ এগেইনষ্টত এটা ডায়লগ ক'ব তেখেতে কোৱাৰ পিছত আপুনি কাউন্টাৰ দিব আপোনাৰ ক'বলগীয়া কথাখিনি ক'ব yes চলো image গায়ত্ৰী online image আপোনালোকে কথা পাতি হলে ক'ব আমি আৰম্ভ কৰিম everyone is important anyway মই এটা নতুন শব্দ ইউজ কৰিছো একটা হল ফ্রিজ একটা হল লাইভ If a freeze comes, that means you have to stop. You have to image. Live if there comes, you have to again in action. Yes. Yes. Image. And live. গায়ত্ৰী মই তোক এনেকুৱা বেভিচাৰি বুলি ভবা নাছিলো Yes, yes. মই একোৱে নাজানো Just dialogue. Continue. One more time. Image, freeze. 5, 6, 7, live. গায়ত্ৰী মই তোক এনেকুৱা বেভিচাৰি বুলি ভবা নাছিলো মই একোৱে নাজানো তই নাজানো দেখি এই সমাজত তোৰ কথা এনেকৈ কেনেকৈ ওলাব পাৰে কেনেকৈ গম পা তই গম নাপালে হ'ব নেকি তই যদি গমেই নাপাৱ কেনেকৈ এইবোৰ কথা ওলাইছে কিয় Freeze. কি কথা ওলাইছে সমাজত রিল্যাক্স কি কথা ওলাইছে সমাজত Okay.
কি বদনাম হোৱা কথা ওকে বদনাম কৈছে আৰু সমাজত কি কথা ওলাইছে কেনেকুৱা ধৰণৰ কথা ওলাইছে সমাজত এইখিনি ক্ষেত্ৰত মই এজন দুজন তিনিজন চাৰিজন আপোনালোকক ৰিলেক্স হ'বৰ কাৰণে কৈছোঁ আপোনালোক অলপ বহক আপোনালোক আগতে বহিব ন তেওঁলোকৰ কাৰণে ক্লেপ ভগৱান নালাগে আমি আছোঁ আন হওক নহওক মই আছোঁ ইয়াত ডণ্ট ৱৰি মই অলপ সহায় কৰিবৰ কাৰণে আছোঁ দেই এনিৱে ছাৰ আপোনাৰ কথাখিনি আৰু অকণমান স্পেচিফিক কৰিলে আমাৰ আগতখন আগবঢ়াই যাব আপুনি যদি কয় যে এনেকুৱা এটা কেৰেক্টাৰ আহিব পাৰে ইয়াতে ছাৰ মাইক দি আছোঁ দৰকাৰে ছাৰ মাইক দিয়ে ফাষ্ট জলদি টাইম নাই ধৰক ছাৰ এখেত এগৰাকী ছোৱালী বান্ধৱী আমি দুটা কেৰেক্টাৰ পালোঁ আমাক আৰু এটা কেৰেক্টাৰ লাগে আৰু এটা কেৰেক্টাৰ এইটো হ'ব পাৰে তেওঁৰ কোনোবা বন্ধু ওকে বন্ধু এজন বন্ধু আহিব মানে বন্ধু কেৰেক্টাৰ এজন আহিব কোনোবা এজন ইয়েছ তেওঁলোকৰ পৰা কোনোবা এজন আহিব ফাষ্ট টাইম নাই ঘড়ীটোৱে কয় শুনা টিক 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 সময় গৈছে ঘড়ী টিক 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 হয় ছাৰ এতিয়া এই বন্ধুজন তেওঁৰ ফেচবুকত ফ্ৰেণ্ড হ'ব পাৰে বা হেৰিয়াত হ'ব পাৰে কিন্তু তেওঁ আনন'ন কিন্তু কম দিনৰ ভিতৰত তেওঁ হেৰি হৈ গ'ল চিনাকি হৈ গ'ল ওকে চিনাকি হৈ ইণ্টিমেচি বাঢ়ি গ'ল বাঢ়ি যোৱাৰ পিছত তেওঁৰ উদ্দেশ্যও বেলেগ আৰু সেই উদ্দেশ্যটো মানে ফলৱৰ্তী কৰিবৰ কাৰণে তেওঁ পিয়ৰ হিচাপে ইউজ কৰিলে ওকে এখেত আপোনাৰ বন্ধু ৰাইট আপোনালোক ফেচবুকত লগ পাইছিলে চিনি নাপায় আপোনাৰ আৰু এটা উদ্দেশ্য আছে যোনটো উদ্দেশ্য ফলৱৰ্তী কৰিবৰ কাৰণে আপুনি তেওঁক ইউজ কৰি আছে বাট তেখেতে নাজানে যে আপুনি তেওঁক ইউজ কৰি আছে যোনটো সাধাৰণ কথা আজিৰ তাৰিখত এটা কমন এটা ষ্টৰী মানে সাম্প্ৰতিক সমাজৰ যিটো আছে বিপৰীত আহি আছোঁ বৰ্তমানে এনিৱে ছাৰ সেইটো কথা তেওঁ ডাইলগটো আছে যে মই মোৰ গাত কোনো ৰূপ য়েছ ৰাইট এই কনভাৰচেশ্যনটোৰ পাছত আপুনি একেটা প্ৰশ্ন কৰিব যে তেখেতে আপোনাক কিয় এনেকুৱা কৰিলে আপোনালোক কেনেকুৱা কৰিলে য়েছ আপুনি এটা কাউণ্টাৰ দিব য়েছ অ'কে ৰেডি অডিয়েন্স ৰেডি অডিয়েন্স ৰেডি আপোনালোকে ষ্টৰী বনাব ইউ আৰ দ্য মেইন প্লেয়াৰ্ছ ইউ আৰ দ্য মেইন এক্টাৰ্ছ এনিৱে ৰেডি 5 6 প্ৰথমবাৰ তেওঁৰ প্ৰথমবাৰ ষ্টৰী খালি আপোনাৰ পিছত এখানে কৰাৰ পিছত আপুনি তেওঁ শুনিব গায়ত্ৰী মই তোক এনেকুৱা বিধি চাৰি বুলি ভবা নাছিলো মই এইবোৰ একোৱেই কৰা নাই তই যদি একো কৰা নাই তেন্তে সমাজত এইবোৰ কথা কেনেকৈ ওলাব তই কেনেকৈ গম নাপাবি তই এইবোৰ কিয় কৰিলি তোক আৰু কি বুজাম তই তোক ড্ৰাগছ খুৱাই মাৰিবৰ মোৰ বৰ ইচ্ছা আছিল সেইটো কাৰণে তোক মই এনেকুৱা অৱস্থা কৰি ফ্ৰিজ ক্লেপ ফৰ দেম ওকে ড্ৰাগছ খুৱাই মাৰিবৰ ইচ্ছা আছিল কি কাৰণে কাৰণটো কি তাৰ কাৰণ কিবা এটা আছে কি কাৰণ হ'ব পাৰে য়েছ য়েছ আপুনি কিবা এটা ক'ব গৈছিলে প্ৰতিশোধ ল'ব আছে আৰু পুৰণা কিবা মনৰ ক্ষোভ ওকে আৰু ওকে আৰু কিবা ফাইন যেহেতু সময় কম এইটো 15-20 দিনৰ ছেশ্যন বহুত দীঘলীয়া ছেশ্যন তথাপিতো মই কাজ শ্বৰ্ট কৰিছোঁ পানী যেতিয়া পানী খোৱাৰ আগত সদায় পানী যাচিব লাগে ইজ ইম্পৰ্টেণ্ট ইট ইজ ৰেছপেক্ট ইজ ইম্পৰ্টেণ্ট fourth person আহিব লাগিব ৰাইট fourth person ওকে fourth person আহিব number 1 আৰু fourth person নাহে আমি দুইটা ক্ষেত্ৰত কৰি চাম fourth person যদি নাহাকে এই সিচুৱেশ্যনটো real image to ideal image সব real image ideal নহয় কিন্তু এটো real image মইতো বেয়া পাওঁ আজি তাৰিখত কিন্তু ideal image নহয় কিন্তু
আইডিয়েল ইমেজটো হ'ল ধৰা আইডিয়েল ইমেজ ৰাইট এইটো কিন্তু ৰিয়েল ইমেজ ৰাইট কিন্তু এইটো আইডিয়েল ইমেজ আৰু ফোৰাম থিয়েটাৰে সেইটো শিকায় how to convert a real image to ideal image এটা রিয়েল ঘটনা আইডিয়াল ঘটনালৈ তাক ৰূপান্তৰ কৰিবলৈ শিকায় লিখিব নালাগে মই সব লৈ আহিছো প্ৰিন্ট আউট দি দিম একদম দি দিম ভাল লাগিছে মই লিখিব ট্ৰাই কৰিছো যেতিয়া মই পঢ়ি আছিলো মই খুব লিখিছিলো পাৰ্থ জানে খুব লিখিলো গালিও খালো এনিৱে সো ৰিয়েলাইজ কৰিলো যে নহয় আছিল এটোৱে মেইন ইয়েস কি হবে এটোৰ আইডিয়াল ইমেজ কৰিবৰ কাৰণে কি এনেকুৱা এজন ক্যাৰেক্টাৰ আহিব পাৰে মই আৰু তলে যাব পাৰো নেকি নাজানো সুবিধা হ'ব না মই তলে যাব পাৰো নে মানে মোৰ অশান্তি লাগি আছে মই একাত্ম হ'ব পৰা নাই এনিৱে মই নকৰো মই আছো ইয়াত মই মঞ্চৰ পৰিসৰটো বৃদ্ধি কৰালো নালাগে স্যার নালাগে মঞ্চখনক মই সম্প্ৰসাৰণ ঘটালো ফোৰাম থিয়েটাৰে সেইটো শিকায় মঞ্চখন সম্প্ৰসাৰণ কৰিব পাৰে the world is a stage and we are players anyway সেক্ৰেটাৰী কৈছিলে কি এনেকুৱা ক্যাৰেক্টাৰ আহিব পাৰে স্যাৰ য'ত তেওঁলোকৰ এইটো ৰিয়েল ইমেজটো আইডিয়েল ইমেজলৈ মানে পৰিৱৰ্তন হ'ব আৰু ডিসিশন লওঁ আমাৰ বাধ্য নাই পলিসি ক্লাছত ভাই লাইকা মানুহ ক্লাছ হ'ব পাৰে ইউনিভাৰ্চিটি Very কিছু পাব লাগে সমস্যা এনিৱে ওকে কি ক্যাৰেক্টাৰ হ'ব পাৰে ইয়াতে কি ধৰণৰ ক্যাৰেক্টাৰ হ'ব পাৰে ইনে সিচুৱেচনটো কন্ট্ৰোল কৰিব নাটকখন আগৰবাৰ দেখাই দিছো নাটকখন আগৰবাৰ চাম হা নাটকখন আগৰবাৰ most important part of fact actor হ'ব এতিয়া মই বুজাই দিম আহিম এজন দৰ্শক এটা দৰ্শক অভিনেতা হ'ব তেওঁ ইয়াৰ এটা পজিটিভ চেঞ্জত এটা পজিটিভ সলিউশন উলিয়াবৰ কাৰণে তেওঁ ইনপুট দিব আপোনালোকে এখন নাটক স্ক্ৰিপ্ট কৰি আছে আমি জেনাৰেলি কি হ'ব আপুনি ইয়ালে আহিব এতিয়া একেতে চেষ্টা কৰিব এই নাটকখন পজিটিভ কৰিবৰ কাৰণে এই সিচুৱেচনটো ভাল কৰিবৰ কাৰণে আইডিয়াল কৰিবৰ কাৰণে ইয়েস ৰেডি আপনি শুনিব কি কৰে 5 6 7 স্টার্ট বাইবে পয়বে যদি ভাল কাম কৰি আৰু তোৰ কথা কি কম পয়ব ভালে বন্ধু তহতি এইবোৰ পৰা আগব লাগিব আপ তুমি ইয়েস গুড সুপার আরামসে টেক ইউর টাইম পয়ব মোৰ এজনী ভাল কাম কৰি আৰু তোৰ কথা কি কম পয়ব মোৰ এটা ভাল বন্ধু তহতৰ মাজত ইমান ভাল কণ্ডিংটো কেনে বেয়া কৈছ আমি হয় কোজাম লিখা কৈছিল ইয়েস গো আমি নিসামুক্ত কেন্দ্ৰলৈ গৈ পেলাই ইয়েস কেন্দ্ৰলৈ গৈ পেলাই কি কৰিব পাৰে আমি নিসামুক্ত কেন্দ্ৰলৈ গৈ নিসামুক্ত কি হ'ব পাৰে ইয়েস আমি এটা নতুন জীৱন গঢ়ো ক্লেপ ফৰ হিম আমি এটা নতুন জীৱন গঢ়ো এটো ডায়লগ কিন্তু আপোনাৰ নহয় ডায়লগ অডিয়েন্সৰ পৰা আহিছে দ্যাট মিন্স তেওঁলোকে আপোনাৰ ক্যাৰেক্টাৰটো বিল্ড কৰিছে বিকজ তেওঁলোক এখন সমাজৰ মানুহ বুজি পাইছে কথাটো ইয়াত এক্টৰ এজন স্পেক্ট এক্টৰ দৰ্শক অভিনেতা আমি খানে কয় স্পেক্টেটৰ দৰ্শক অডিয়েন্স স্পেক্টেটৰ স্পেক্ট এক্টৰ ওকে আমি তেলকা আকৌ ইয়াৰ পৰা আহিব আৰু 15 মিনিট আছে মোৰ হা 50 মিনিটস পাঠা স্যার এখন এদিনো